নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু প্ৰথম সংবাদত আৰম্ভণিতে ব্ৰেকিং নিউজ বিগত 24 ঘণ্টাত ৰাজ্যত পুনৰ 8 জন কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ শকুন্তলা সেন কাজল দত্ত ৱাহিদা ৰহমান কৰিমগঞ্জৰ মাধৱী ভট্টাচাৰ্য জমিৰ উদ্দিন কামৰূপ মহানগৰৰ প্ৰভাত চন্দ্ৰ বৰা বুলু দেৱী আৰু দৰঙৰ প্ৰফুল্ল সাগৰীয়া ৰাজ্যত ইয়াকেলৈ কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 323 জনলৈ ৰাজ্যত পুনৰ 8 জনৰ মৃত্যু বিগত 24 ঘণ্টাত ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ 8 গৰাকী ৰোগীৰ মৃত্যু হয় কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ শকুন্তলা সেন কাজল দত্ত ৱাহিদা ৰহমান কৰিমগঞ্জৰ মাধৱী ভট্টাচাৰ্য আৰু জমিৰ উদ্দিন কামৰূপ মহানগৰৰ প্ৰভাত চন্দ্ৰ বৰা আৰু বুলু দেৱী আৰু দৰঙৰ প্ৰফুল্ল সাগৰীয়াৰ মৃত্যু হয় আমি জনাইছো ইয়াকেলৈ ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 323 জনলৈ ইফালে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনাত আক্ৰান্তৰ সংখ্যা 1,15,279 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 3,555 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰ ভিতৰত গুৱাহাটীত 924 জন ডিব্ৰুগড়ত 213 জন নগাঁৱত 236 আৰু বাক্সাত 200 জনৰ দেহত কোভিড-19 পজিটিভ বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 323 জন লোকৰ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ পুনৰ বৃদ্ধি পাইছে 7.44% বৰ্তমানলৈ আৰোগ্য হৈছে 86,992 জন আৰু বৰ্তমানে চিকিৎসাধীন হৈ আছে 88,061 জন লোক স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰিছে ৰাজ্যৰ কৰোনা আপডেট যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আক্ৰান্ত হৈছে কোভিড-19ত সাংসদ তপন কুমাৰ গগৈক জিএমচিএইচত ভৰ্তি কৰোৱা হয় তপন কুমাৰ গগৈক প্লাজমা দিয়াৰ ব্যৱস্থা কৰা হৈছে কাহ আৰু গাৰ বিষ হৈ আছিল সাংসদ তপন কুমাৰ গগৈৰ কোভিড-19 পজিটিভ আহে গগৈৰ আৰু জিএমচিএইচত বৰ্তমান ভৰ্তি হৈ আছে গগৈ প্লাজমা থেৰাপিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তপন কুমাৰ গগৈক প্লাজমা দিয়াৰ ব্যৱস্থা কৰা হৈছে কাহ আৰু গাৰ বিষত ভুগি আছিল বিগত কিছুদিনৰ পৰা সাংসদ তপন কুমাৰ গগৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতি কোভিড ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰে চিকিৎসালয় চৌহদ 4 ঘণ্টা ধৰি মৃতদেহ বাহিৰত পেলাই থোৱাক লৈ ক্ষোভিত হৈ পৰে আত্মীয় মৃত লোকজনৰ নাম তপেশ্বৰ চহৰীয়া মঙ্গলদৈ বেজবৰাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া চহৰীয়া মৃতদেহ সৎকাৰৰ বাবে আত্মীয়ৰ পৰা ধন বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পৌৰসভাৰ কৰ্মচাৰীয়ে 25,000 টকা বিচৰাৰ অভিযোগ 4 ঘণ্টাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে এই উত্তপ্ত পৰিস্থিতি কোভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে মঙ্গলদৈ অসামৰিক চিকিৎসালয় কোভিড ৰোগীৰ মৃত্যুক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতি চিকিৎসালয় চৌহদত 4 ঘণ্টা ধৰি মৃতদেহ বাহিৰত পেলাই থোৱাক লৈ ক্ষোভিত হৈ পৰে আত্মীয় আৰু কেৱল সেয়াই নহয় মৃতদেহ সৎকাৰৰ নামত 25,000 টকা দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ নাম হৈছে তপেশ্বৰ চহৰীয়া মঙ্গলদৈ বেজবৰাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈছে চহৰীয়া মৃতদেহ সৎকাৰৰ বাবে আত্মীয়ৰ পৰা ধন বিচৰাৰ অভিযোগ উত্থাপিত হৈছে পৌৰসভাৰ কৰ্মচাৰীয়ে 25,000 টকা বিচৰাৰ অভিযোগ উত্থাপিত হৈছে 4 ঘণ্টাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু আৰক্ষীৰ উপস্থিতিতহে নিয়ন্ত্ৰণলৈ আহে এই উত্তপ্ত পৰিস্থিতি টেষ্ট কৰা হৈছিলে তাত নিগেটিভ ওলাইছিলে তাৰপিছত আজি যেতিয়া ৰাতিপুৱা তেখেতক শাৰীৰিক অৱস্থা অলপ অৱনতি ঘটাত মঙ্গলদৈ চিভিল হস্পিটেলত লৈ আহিল চিভিল হস্পিটেলত কৰিলে তেখেতৰ প্ৰথমে কৰোনা টেষ্ট কৰি তেখেতক পজিটিভ বুলি ডিক্লেয়াৰ কৰিলে তাৰপিছত আবেলি 3 মান বজাত তেখেতক 108 এম্বুলেঞ্চেৰে গুৱাহাটীলৈ ৰেফাৰ কৰিলে আনফৰ্চুনেটলি তেখেতে দুমনিচকী পাৰ হৈ শালমাৰা ওচৰত মৃত্যুবৰণ কৰে কিন্তু যিহেতু মৃত্যুবৰণ কৰি ডিক্লেয়াৰ দিবৰ কাৰণে সেই সময়ত কোনো এম্বুলেঞ্চত ডক্টৰ এভেইলেবল নাছিলে 108ৰ মানুহখিনিয়ে তেখেতক মঙ্গলদৈ চিভিল হস্পিটেললৈ
ঘূৰাই লৈ আহে 5:20-25 হ'ব তেনেকুৱা টাইমত তেখেত আহিছে অহাৰ পিছৰ পৰা আপোনালোকে দেখিছে ডেড বডি তেনেকৈ অপেনলি পাৰ্কিং প্লেচত পৰি আছে এজ পাৰ COVID-19 প্ৰট'কলৰ গাইডলাইন মতে আমি কৰিবই নোৱাৰোঁ আমি যাবও নোৱাৰোঁ চুবও নোৱাৰোঁ তাৰপিছত আমি ৰখি আছোঁ 6মান বজাত 6:30 বজাত মিউনিচিপালিটি বৰ্ডৰ কেইজনমান মানুহ আহিছে তেওঁলোকে ক'লে কি আমাক পঠাইছে আমি 4জন আমি ডেড বডিটো লৈ যাম এই শ্মশান কালীঘাট মংগলৈত আমি জ্বলাম ঠিক আছে তাৰপিছত 7:30 বজাত তেওঁলোকে কৈছে আমাক আমি যদি লৈ যাবৰ কাৰণে আপোনালোকে 26,000 টকা দিব লাগিব প্লাছ গাড়ী খৰচাটো দিব লাগিব খৰিৰ খৰচ দিব লাগিব তেতিয়াহে আমি লৈ যাই ডেড বডিটো জ্বলাম আৰু কোভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কেতবোৰ অভিযোগ এই মুহূৰ্তত উত্থাপিত হৈছে অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি আকৌ এবাৰ বিতৰ্কৰ আৱতত মঙলদৈ অসামৰিক চিকিৎসালয় কোভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি পুনৰ বিতৰ্ক জয়ন্ত ক'ব লাগিব যে ইয়াৰ এই যিগৰাকী লোক মৃত্যু হৈছিল প্ৰায় যোৱাকালি সন্ধিয়া 5:30 বজাত তেওঁৰ মৃত্যু হৈছিল আৰু ইয়াৰ পিছতে তেওঁক বাহিৰত পেলাই থৈ দিয়া হৈছিল প্ৰায় 4.5 ঘণ্টাৰ পৰা 5 ঘণ্টা সময় বাহিৰত পেলাই থৈ দিয়া হৈছিল তাৰপিছত যি পৌৰসভাৰ যিসকল কৰ্মচাৰী তেওঁলোক মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল সেই সময়ছোৱাত কিন্তু চিকিৎসালয়ৰ ফালৰ পৰা অভিভাৱকসকলক কোনো কথা জনোৱা হোৱা নাছিল তেওঁৰ মৃত্যু হৈছে নে কি হৈছে বাহিৰত পেলাই থৈ দিয়া হৈছিল মৃতদেহটো আৰু যেতিয়া 9:30 বজাত যি পৌৰসভাৰ কৰ্মচাৰী আহিছিল আহি তেওঁলোকে যি শ্মশানলৈকে নিয়াৰ কাৰণে পৰিয়ালৰ লোকক জনাইছিল আৰু তেনে সময়তে পৰিয়ালৰ লোকক এই শ্মশানলৈকে নিয়াৰ কাৰণে অৰ্থাৎ তেওঁলোকৰ গাঁৱৰ যি শ্মশান এই শ্মশানলৈকে নিয়াৰ কাৰণে 26,000 টকা প্ৰথমতে 32,000 টকা তেওঁ দাবী কৰিছিল ইয়াৰ পিছতে 26,000 টকা তেওঁৰ লগত দিব লাগিব বুলি কৈছিল অৱশেষত গাঁৱৰ যি তেওঁলোকৰ আত্মীয় 12,000 টকা দিম বুলি কৈছিল তেওঁ কিন্তু 12,000 টকাত মান্তি নহল তাৰপিছতে তেওঁলোক পৌৰসভাৰ কৰ্মচাৰীসকল তাৰ পৰা গুচি গৈছিল আৰু ইয়াৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰিৱেশ যিহেতু COVID-19ত আক্ৰান্ত হৈছিল লোকজন পৰিয়ালৰ লোক ওচৰ চাৰিব পৰা নাছিল মৃতদেহটোৰ তথাপিও কিন্তু যি তেওঁৰ পত্নী কিন্তু মৃতদেহটোৰ ওচৰতেই বহু সময় তেওঁ কান্দি আছিলে তাতেই আছিলে তাৰপিছতো কিন্তু চিকিৎসালয়ৰ ফালৰ পৰা যিসকল চিকিৎসক আহি তেওঁলোকক মৃত বুলি ঘোষণা কৰিব লাগে বা মৃতদেহটো চিকিৎসালয়ৰ ভিতৰলৈকে নিয়াৰ ব্যৱস্থা কৰিব লাগে তেনেধৰণৰ কোনো ব্যৱস্থা কিন্তু চিকিৎসালয়ৰ কৰ্তৃপক্ষই কৰা নহল যাৰ কাৰণে অধিক উত্তপ্ত হৈ পৰে পৰিৱেশ আৰু আমি ইয়াৰ লগে আমি ক'ব লাগিব যে যিজন আৰক্ষী লোক অৱসৰপ্ৰাপ্ত আৰক্ষী লোক তেওঁ প্ৰায় এমাহ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল আৰু কেইবাৰো মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল নৱজ্যোতি প্ৰায় 4 ঘণ্টা ধৰি উন্মুক্তভাৱে তাত পেলাই থোৱা হ'ল জানিব বিচাৰিছো যেহেতু বহু সংখ্যক কোভিড ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ত সেই সময়ত তাত চিকিৎসক উপস্থিত আছিল নে নাই চিকিৎসকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছিল নে নাই ৰোগীগৰাকীৰ ক্ষেত্ৰত নিশ্চয় জয়ন্ত যেতিয়া আত্মীয় খবৰ পাইছিল যে গুৱাহাটীত প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তাৰপিছতে তেওঁ মঙলদৈ অসামৰিক চিকিৎসালয়ত যেতিয়া ৰোগীগৰাকীক নিয়াৰ লগে কোভিড পৰীক্ষা কৰিছিল কোভিড পৰীক্ষা কৰাৰ পিছত তেওঁ যেতিয়া কোভিড পজিটিভ ওলাইছিল লগে তেওঁ যিহেতু যথেষ্ট অসুস্থ হৈ আছিল তাৰ কাৰণে গুৱাহাটীলৈকে ৰেফাৰ কৰিছিল আৰু গুৱাহাটীলৈ লৈ গৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছিল আৰু অৱশেষত তেওঁক 108 পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয় ঘূৰাই আনিছিল সন্ধিয়া প্ৰায় 5মান বজাত আৰু তেনে সময়তে তাৰপিছত কিন্তু কোনো চিকিৎসক বাহিৰলৈকে ওলাই আহি পৰিয়ালৰ লোক যদিও লগত আছিল তেওঁলোকক কিন্তু কোনো কথা অৱগত কৰা নাছিল আৰু মৃত্যু হৈছে নে কি হৈছে কিন্তু সেই সময়ত চিকিৎসক উপস্থিত আছিল বা যি অধ্যক্ষগৰাকী চিকিৎসালয়তে উপস্থিত আছিল তাৰপিছতে কিন্তু ৰোগীৰ যি আত্মীয়সকলক কোনো ধৰণৰ কথা জনোৱা নাছিল বা যিগৰাকী মৃত লোক তেওঁক কিন্তু চিকিৎসালয়ৰ ভিতৰলৈকে নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বাহিৰতে পেলাই থৈ দিয়া হৈছিল তাক লৈ অধিক ক্ষোভিত হৈ পৰিছিল আত্মীয় লোকসকল আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল চিকিৎসালয়ৰ চৌহদ নিশ্চয়কৈ মৃত ৰোগীৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা প্ৰদৰ্শন কৰিলে মঙলদৈ চিকিৎসালয় কৰ্তৃপক্ষই কিন্তু এই মুহূৰ্তত জানিব বিচাৰিছো আপোনাৰ পৰা যে সবাতোকৈ ডাঙৰ কথা এক অমানৱীয় কাণ্ড সংঘটিত কৰিলে 26,000 টকা দাবী কৰিলে সৎকাৰৰ নামত যি সময়ত কোভিড প্ৰটকল বান্ধি দিয়া হৈছে মৃতদেহ সৎকাৰৰ বাবে আৰু তেনে সময়তে কিন্তু এক অমানৱীয় কাণ্ড সন্মুখলৈ আহিছে 26,000 টকা দাবী কৰা হৈছে ভুক্তভোগী পৰিয়ালটোক
নিশ্চয়কৈ এই 26,000 টকা দাবী কৰাৰ বুলি ইতিমধ্যে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল চিকিৎসালয়ৰ সন্মুখত পৰিয়ালকে কাৰণ যি সময়ত কোভিড ৰোগীৰ প্ৰটোকল মতে চিকিৎসালয় কৰ্তৃপক্ষ বা যি পৌৰসভাৰ কৰ্মচাৰীয়ে শ্মশানলৈকে লৈ যাব লাগে আৰু সেই কথা ইতিমধ্যে প্ৰটোকল মতে আছে কিন্তু সেই অনুযায়ী চিকিৎসালয়ৰ কৰ্তৃপক্ষই হওক বা পৌৰসভাৰ কৰ্মচাৰী কোনো ধৰণৰ পইচা দিয়াৰ কথাই নাহে কিন্তু সেই কাৰণে উত্তপ্ত পৰিস্থিতি হয় আৰু অৱশেষত আৰক্ষী ইয়াত উপস্থিত হয় প্ৰায় 10 মান বজাত আৰক্ষী উপস্থিত হয় অতিৰিক্ত উপায়ুক্তগৰাকী দণ্ডাধীশ উপস্থিত হয় যি চক্ৰ বিষয়া উপস্থিত হয় পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে আৰু তেওঁলোকে বুজাই অৱগত যি কৰ্তৃপক্ষৰ ফালৰ পৰা শ্মশানলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্তগৰাকী অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জানিব দিয়ে এতিয়া সেই পৌৰসভাৰ কৰ্মীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'বনে নাই যেহেতু এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে নিশ্চয়কৈ ভুক্তভোগী পৰিয়ালৰ যিহেতু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই বিষয়ে ইতিমধ্যে অতিৰিক্ত উপায়ুক্তগৰাকীক আমি জানিব বিচাৰিছিলোঁ তেওঁ অৱগত কৰিছে যদি তেওঁলোকে এই বিষয়ে লিখিত অভিযোগ উত্থাপন কৰে তেতিয়াহ'লে এই বিষয়ে তদন্ত কৰা হ'ব আৰু তেওঁলোকক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ ইতিমধ্যে আমাক জানিব দিছে কিন্তু অতি দুৰ্ভাগ্যজনক যে এজন লোকৰ মৃত্যু হোৱাৰ লগে লগে যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় সেই সময়ত কিন্তু ধন দাবী কৰি মৃতদেহ সৎকাৰ কৰাৰ অৱস্থাটো অতি লজ্জাজনক অতি দুৰ্ভাগ্যজনক ধন্যবাদ নৱজ্যোতি মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো অত্যন্ত দুৰ্ভাগ্যজনক আৰু সমান্তৰালকৈ অতি লজ্জাজনক যি সময়ত এগৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে কোভিড ৰোগীৰ মৃত্যু হোৱাৰ পিছতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি উন্মুক্তভাৱে পেলাই থোৱা হ'ল কোনো ধৰণৰ এটা সদুত্তৰ দিয়া হোৱা নাই তেওঁলোকৰ পৰিয়ালক আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল যে দৰদাম কৰা হৈছে মৃতদেহ সৎকাৰক লৈ দৰদাম কৰা হৈছে প্ৰথমে 32,000 তাৰ পিছত 26,000 আৰু তাৰ পিছত 12,000 টকাৰ দৰদাম কৰা হৈছে মৃতদেহ সৎকাৰক লৈ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মংগলদৈ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত পুনৰ নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ নিশাৰ ভাগত ছাগলী ভক্ষণ কৰিবলৈ আহি আবদ্ধ হয় এটা নাহৰ ফুটুকি যোৱা 21 তাৰিখে আদিংগিৰি পাহাৰত নাহৰ ফুটুকিৰ আক্ৰমণত মৃত্যু হৈছিল শিৱম কুমাৰ নামৰ এটি শিশুৰ আৰু তাৰ পিছতেই ৰেঞ্জাৰ পংকজ কলিতাৰ নেতৃত্বত এটা বন বিভাগৰ দলে অঞ্চলটোত স্থাপন কৰিছিল এটা পিঞ্জৰা বন বিভাগৰ পিঞ্জৰাত 26 আগষ্টতো পিঞ্জৰাবদ্ধ হৈছিল এটা নাহৰ ফুটুকি বুধবাৰে নিশা পুনৰ পিঞ্জৰাত আবদ্ধ হয় এই প্ৰকাণ্ড নাহৰ ফুটুকিটো বিগত কেইবা দিন ধৰি আদিংগিৰি পাহাৰত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিয়ে বৰ্তমানে অঞ্চলটোত 4-5টা নাহৰ ফুটুকি থকাৰ সন্দেহ স্থানীয় ৰাইজৰ নাহৰ ফুটুকিটো আবদ্ধ হোৱাৰ পাছতে স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি চাবলৈ অসংখ্য লোকৰ সমাগম ঘটে অঞ্চলটোত ইফালে বন বিভাগ অসম ৰাজ্যিক চিৰিয়াখানাৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ চিৰিয়াখানালৈ লৈ যায় নাহৰ ফুটুকিটো উল্লেখযোগ্য যে গুৱাহাটীৰ ৰেঞ্জাৰ পংকজ কলিতাই শেহতীয়াকৈ লোৱা তাৎক্ষণিক প্ৰচেষ্টাক শলাগ লৈছে ৰাইজে কিন্তু আৰু ইয়াত থকা বুলি স্থানীয় ৰাইজে আমাক কৈছে আৰু তাৰ আগতে আমি যোৱা 25 তাৰিখে ধৰিলোঁ 25 তাৰিখে এটা ধৰা হৈছে ৰাতি সেইদিনা আমাৰ বহু ৰাতি হৈ গ'ল ধৰি মেলি নিয়ালে আৰু ৰাইজখিনিয়ে ইয়াৰ বিশেষকৈ আদিংগিৰিবাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ বহুত সহায় কৰিছে আমাক সেইদিনাও সহায় কৰিছে আজিও সহায় কৰিছে আৰু সেইদিনাতকৈ দুগুণ প্ৰকাণ্ড এইটো চিৰিয়াখানাৰ ষ্টাফ আহিছে ডক্টৰ আহিছে তেখেতসকলে লৈ গ'ল এতিয়া আৰু এই পিঞ্জৰাটো পাতি থোৱা হৈছে আৰু স্থানীয় ৰাইজে কৈছে যে পিঞ্জৰাটো অকণমান ডেমেজ হৈছে সেইটো আমি জুত পঠিয়াই দিম এইটো মানে ৰিপেয়াৰ কৰাৰ কাৰণে ফৰেষ্টে কামাখ্যা দেৱোত্তৰৰ মাটি কেতিয়াও চেংচুৱাৰী কৰিব নোৱাৰে নাই হোৱা ৱাইল্ড লাইফত হয় হোৱা নাই ৰিজাৰ্ভ ফৰেষ্টত ৱাইল্ড লাইফ হোৱা নাই গুৰুত্বপূৰ্ণ খবৰ পুনৰ চীনৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক ভাৰতত নিষিদ্ধ হ'ল জনপ্ৰিয় গেমিং এপ পাবজি সহ মুঠ 118টা চাইনিজ এপ নিষিদ্ধ ঘোষণা ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনপ্ৰিয় গেমিং এপ পাবজিৰ লগতে ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে ফেচ ইউ চেয়াৰ চেফ ফটো এডিটিং এপ কাট লুডো ৱৰ্ল্ড ৰাইজ অফ কিংডম স্মাৰ্ট এপলক মেছেজ লক
ডাবল স্পেচ HD camera selfie, photo gallery and album, music player base booster, live view মিটকে আদি কৰি সৰ্বমুঠ 118টা চাইনিজ এপ। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল জনপ্ৰিয় টিকটক এপ। আমি পুনৰ জনাইছো পুনৰ চীনৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতত নিষিদ্ধ হ'ল জনপ্ৰিয় গেমিং এপ পাবজি সহ মুঠ 118টাকৈ চাইনিজ এপ নিষিদ্ধ ঘোষণা ভাৰতৰ। ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জনপ্ৰিয় গেমিং এপ পাবজিৰ লগতে ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছে ফেচ ইউ, শ্বেয়াৰ চেফ, ফটো এডিটিং এপ কাটকাট, লুডু ৱৰ্ল্ড, ৰাইজ অফ কিংডম, স্মাৰ্ট এপল', মেছেজ লক, ডাবল স্পেচ, HD camera selfie, photo gallery and album, music player base booster, live view মিটকে আদি কৰি সৰ্বমুঠ 118টাকৈ চাইনিজ এপ। শিৱসাগৰত আলফাৰ নামত ব্যাপক ধন দাবী। পৰেশ বৰুৱাৰ নামত ধন দাবী ভুৱা আলফাৰ। শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে 6জনীয়া ভুৱা আলফাৰ এটা দল। 15গৰাকী প্ৰতিষ্ঠিত ব্যৱসায়িক ধন দাবী কৰিছিল এই দলটোৱে। একাংশ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ জালত পৰে ভটিয়াপাৰাৰ মানৱজ্যোতি মহন্ত, অৰ্জুন ভৰালী, কৌস্তভ চেতিয়া, মাধুৰ্য চেতিয়া, দীপাংকৰ দাস আৰু অমূল্য চাংমাই। 6জনীয়া ভুৱা আলফাৰ এটা দল 15গৰাকীকৈ বচা প্ৰতিষ্ঠিত ব্যৱসায়ীক ধন দাবী কৰিছিল। পৰেশ বৰুৱাৰ নামত ধন দাবী কৰিছিল ভুৱা আলফাৰ এই 6জনীয়া দলটিয়ে। আৰু শিৱসাগৰ আৰক্ষী অভিযান চলাই জালত পেলালে এই 6জনীয়া ভুৱা আলফাৰ দলক। 15গৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী কৰিছিল ধন দাবী। একাংশ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে চলাইছিল অভিযান আৰু আৰক্ষীৰ জালত পৰে ভটিয়াপাৰাৰ মানৱজ্যোতি মহন্ত, অৰ্জুন ভৰালী, কৌস্তভ চেতিয়া, মাধুৰ্য চেতিয়া, দীপাংকৰ দাস আৰু অমূল্য চাংমাই। জুলাই 30 তাৰিখ মানৰ পৰা আমি এটা কথা গম পাই আছিলোঁ যে শিৱসাগৰত কেইজনমান প্ৰমিনেণ্ট ব্যৱসায়ীক আলফাৰ তৰফৰ পৰা এক্সট্ৰকশ্যন লেটাৰ ছাৰ্ভ কৰা হৈছে। তাৰ ভিত্তিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু সেই কেছ ৰেজিষ্টাৰ কৰি পেলাই যোৱাকালি আমাৰ এটা টীমে 6জনক কাৰায়ত্ব কৰিছে। 6জনক আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু সিহঁতৰ পজিশ্যনৰ পৰা এক্সট্ৰকশ্যন লেটাৰ্ছ, এটা প্ৰিণ্টাৰ, এটা লেপটপ, মোবাইল ফোন আৰু যিটো স্কুটাৰ স্কুটি ইউজ কৰি পেলাই এক্সট্ৰকশ্যন লেটাৰকেইটা ছাৰ্ভ কৰা হৈছিলে এইকেইটাও সেই স্কুটাৰটোও জব্দ কৰা হৈছে। আমি এতিয়ালৈকে যিখিনি আমি তথ্য পাইছোঁ তাত মানৱজ্যোতি মহন্ত ৱাজ দি ব্ৰেইন বিহাইণ্ড ইট আৰু তেখেতক সহায় কৰিছে দীপাংকৰ দাসে এই এক্সট্ৰকশ্যন লেটাৰকেইটা কম্পিউটাৰত বনাবৰ কাৰণে। ব্ৰেকিং নিউজ। কৰিমগঞ্জত কবৰৰ পৰা আৰক্ষীয়ে খান্দি উলিয়ালে 9মহীয়া শিশুৰ মৃতদেহ। 9মহীয়া কন্যা সন্তানক স্বামীয়ে হত্যা কৰাৰ অভিযোগ কৰি থানাত এজাহাৰ দাখিল কৰিছিল মাতৃয়ে। কন্যা সন্তান হোৱাৰ বাবে হত্যা কৰি কবৰ দিছিল পাষাণ পিতৃ উছমান আলীয়ে। পত্নীৰ গোচৰৰ ভিত্তিত অৱশেষত বুধবাৰে বিয়লিৰ ভাগত কবৰৰ পৰা মৃতদেহ খান্দি উলিয়ালে আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে এই ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে ঘাতক পিতৃ উছমান আলী। মানৱতাক ভুল লুণ্ঠিত কৰা এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কৰিমগঞ্জত। আমি দেখুৱাইছোঁ কৰিমগঞ্জত কবৰৰ পৰা আৰক্ষীয়ে খান্দি উলিয়ালে 9মহীয়া শিশুৰ মৃতদেহ। 9মহীয়া কন্যা সন্তানক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰিছিল মাতৃয়ে। কন্যা সন্তান হোৱাৰ বাবে হত্যা কৰি কবৰ দিছিল পাষাণ পিতৃ উছমান আলীয়ে। পত্নীৰ গোচৰৰ ভিত্তিত অৱশেষত বুধবাৰে বিয়লিৰ ভাগত কবৰৰ পৰা মৃতদেহ খান্দি উলিয়াই আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰু ইফালে এই ঘটনাৰ পাছৰে পৰাই পলাতক অৱস্থাত আছে ঘাতক পিতৃ উছমান আলী। একটা ছোটো 9 মাসের বাচ্চা একটারে মারা হয়েছিল এখানে। তো আমরা এখন এটার এক্সিউম করলাম, করার পরে এখন পোস্টমর্টম লেখা পাঠাই এক্সাক্ট কজ অফ ডেথ কি এটা জানালাম। কে মেরেছিল বলে অভিযোগ যে ওর বাবা ওকে মেরেছিল, কিন্তু পোস্টমর্টম করার পরে জানা যাবে কি এটা মৃত্যুটা কীভাবে হলো। বাবা কি পলাতক নাকি? হ্যাঁ, বাবা পলাতক। এখন কি নাম? নামটা এখন আমরা জানতে পারবো এখান থেকে। দেওবাৰ দিনাখন এটা খবৰ পাইছে বোলে, তাক খবৰ দিছে যে কোনোবাই যে 4 নম্বৰ ছোৱালী জীয়েকজনী 9 মাহীয়া তেখেতক মানে তাৰ দেউতাই মাৰি পেলাই পুতি দিছে বুলি। এই সংক্ৰান্তত
কেছ ৰুজু হৈছে আৰু এই কেছ হৈ পেলাই তাত আমি মহামান্য আদালতৰ অৰ্ডাৰ লৈ আমাৰ চাৰ্কল অফিচাৰ মেজিষ্ট্ৰেট সহকাৰে আমি তাতে গৈ কবৰ পৰা তাক এক্সকেভেট কৰি এতিয়া পষ্টমৰ্টেমৰ কাৰণে পঠাই দিয়া হৈছে। অসমৰ ভূমিত অব্যাহত আছে নগাৰ দপদপনি। এইবাৰ কাৰ্বি পাহাৰৰ অসম নাগালেণ্ড সীমান্তত নগাৰ বেদখল। অসমৰ ভূমি দখল কৰাৰ লগতে অসমবাসীক ধমক নগা বেদখলকাৰীৰ। দলদলি সংৰক্ষিত বনাঞ্চলত সীমান্তৰ পথ নিৰ্মাণৰ নামত অসমৰ ভূমি বেদখল নগাৰ। দিলাই থানাৰ অন্তৰ্গত দিছাপুৰত নগাৰ বেদখলত বাধা দিয়াৰ চেষ্টা অসমৰ একাংশ মহিলাৰ। কিন্তু বাধা দিবলৈ যোৱা মহিলাক ওলটাই ধমক দিলে নগা বেদখলকাৰীয়ে। কেৱল ইমানেই নহয়, স্থানীয় মহিলাই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী কৰা মোবাইল ফোনো কাঢ়ি লয় নগাৰ দলটোৱে। এই সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে জিলা প্ৰশাসনে। এক্সক্লুচিভ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো। অসমৰ ভূমিত এনেদৰে নগাই দপদপনি অব্যাহত ৰাখিছে, বেদখল অব্যাহত ৰাখিছে অসমৰ ভূমিত নগা দুৰ্বৃত্তই। এইবাৰ কাৰ্বি পাহাৰৰ অসম নাগালেণ্ড সীমান্তত নগাৰ বেদখলৰ ঘটনা পোহৰলৈ আহিছে। অসমৰ ভূমি দখল কৰাৰ লগতে অসমীয়াক ধমক দিছে নগা বেদখলকাৰীয়ে। দলদলি সংৰক্ষিত বনাঞ্চলৰ সীমান্তৰ পথ নিৰ্মাণৰ নামত অসমৰ ভূমি বেদখল নগাৰ। দিলাই থানাৰ অন্তৰ্গত দিছাপুৰত নগাৰ বেদখলত বাধা দিয়াৰ চেষ্টা অসমৰ একাংশ মহিলাৰ। কিন্তু বাধা দিবলৈ যোৱা মহিলাক ওলটাই ধমক দিলে নগা বেদখলকাৰীয়ে। ইমানেই নহয়, স্থানীয় মহিলাই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী কৰা মোবাইল ফোনো কাঢ়ি লয় নগাৰ দলটোৱে। এই সমগ্ৰ ঘটনাক লৈ ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে জিলা প্ৰশাসনে। উপজাত দিন ভোগেশ্বৰ বৰুৱাৰ উপজাত দিন উপলক্ষে এইবাৰ পালন কৰা হৈছে ৩৭ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু কৰোনা মহামাৰীৰ বাবে এইবাৰ অভিৰুচি ক্ৰীড়া দিৱসৰ নাই বিশেষ কাৰ্যসূচী। নেহৰু ষ্টেডিয়ামত পুৱা 10 বজাত অনুষ্ঠিতভাৱে অনুষ্ঠিত হ'ব অভিৰুচি ক্ৰীড়া দিৱস। 1937 চনৰ আজিৰ দিনটোতে শিৱসাগৰত জন্ম হৈছিল ভোগেশ্বৰ বৰুৱাৰ। 1966 চনৰ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিছিল ভোগেশ্বৰ বৰুৱাই। 1967 চনত ভাৰত চৰকাৰে ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰিছিল অৰ্জুন বঁটা। উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 84 সংখ্যক উপজা দিনত নিউজ 18ৰ তৰফৰ পৰাও অলেখ শুভকামনা। প্ৰথমবাৰৰ বাবে মহানগৰীত সতী ৰাধিকা বঁটা প্ৰদান অনুষ্ঠান। মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। ৰাজ্য চৰকাৰৰ দ্বাৰা অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ কুমাৰ দলে, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পৰিমল শুক্লবৈদ্য আৰু পীযুষ হাজৰিকা। এইবাৰ এই সতী ৰাধিকা বঁটা প্ৰদান কৰা হয় এভলেণ্টিছ সাজেমলৈ। পুনৰ জনাইছো, প্ৰথমবাৰৰ বাবে মহানগৰীত সতী ৰাধিকা বঁটা প্ৰদান অনুষ্ঠান। মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠানৰ। ৰাজ্য চৰকাৰৰ দ্বাৰা অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী নৱ কুমাৰ দলে, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পৰিমল শুক্লবৈদ্য আৰু পীযুষ হাজৰিকা। এইবাৰ এই সতী ৰাধিকা বঁটা প্ৰদান কৰা হয় এভলেণ্টিছ সাজেমলৈ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এই ক্ষেত্ৰত বিশেষভাৱে অনুপ্ৰেৰণা যোগাইছে। এই পদক্ষেপে নিশ্চিতভাৱে আমাৰ দৃঢ় বিশ্বাস লক্ষ লক্ষ জনক উৎসাহিত কৰিব। কাৰণ যিগৰাকী সতী ৰাধিকাৰ বিষয়ে আমাৰ সমাজত খুব কম চৰ্চা হৈছে, যিগৰাকীৰ ব্যক্তিত্বত দৃঢ়তা, সততা, নিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰত্যক্ষ কৰিছে, সেইগৰাকী মহান আদৰ্শবাদী নাৰীৰ বিষয়ে
আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তিয়ে গভীৰভাৱে অনুধাৱন কৰা উচিত আৰু সতীৰ অধিকাৰ সন্দৰ্ভত বিতংভাৱে অধ্যয়নত নিজকে আত্মনিয়োগ কৰা উচিত। কাৰণ এখন আদৰ্শ সমাজ নিৰ্মাণ কৰিব লগা হলে আদৰ্শ ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি আমাৰ জীৱন যাত্ৰাত অগ্ৰসৰ হ'ব লাগিব। গাভৰু নৈৰ খহনীয়াৰ কবলত শোণিতপুৰৰ কলাকুছিৰ গাভৰু দলং। দুদিন পূৰ্বে খৰস্ৰোতা গাভৰু নৈৰ বাঢ়নি পানীয়ে দলংখনৰ এটা অংশ খহাই নিয়াত ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে। দলংখনৰ ওপৰেৰে বিপদজনকভাৱে অব্যাহত আছে যান বাহনৰ চলাচল। শোণিতপুৰৰ কলাকুছিত গাভৰু নৈৰ ওপৰত থকা দলংখনে ঢেকিয়াজুলি, মিছামাৰী, ৰঙাপুৰা, তেজপুৰ আদি ঠাইক সংযোগ কৰিছে। ব্ৰিটিছৰ আমোলতে গাভৰু নৈৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং গাভৰু নৈৰ খহনীয়াৰ কবলত পৰা যিকোনো মুহূৰ্তত বৃহত্তৰ অঞ্চলটোত যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱাৰ আশংকা আহি পৰিছে। বানপানী ফ্লাড আহি আমাৰ এই দলঙৰ গুৰিখন খোৱাই লৈ গ'ল। এতিয়া ডাঙৰ গাড়ী চব ব্লক কৰি দিয়া হৈছে, তেতিয়াও গাড়ী পাৰ হৈ যায়। ইমিডিয়েটলি দলংখন মেৰামতি নহয়, তেতিয়া আমাৰ কলাকুছিৰ কাৰণে বা ঢেকিয়াজুলি, তেজপুৰ, ৰঙাপাৰা এইবিলাকৰ মিছামাৰীৰ কাৰণে বিৰাট বেয়া হ'ব বুলি দেখা গৈ আছে। আৰু আমি আশা কৰি আছোঁ যে চৰকাৰে অতি শীঘ্ৰে এই দলংখন মেৰামতি কৰিবৰ কাৰণে আশা ৰাখি আছোঁ। যিকোনো লোড গাড়ী আহিলে এক্সিডেণ্ট হ'ব, ইয়াতে গাড়ী নিচতে পৰিব। এনেকুৱা নিচৰ পৰা উঠাই লৈ গৈছে, মাটি খোৱাই লৈ গৈছে। এইটো অতি সোনকালে আমাৰ ডিপাৰ্টমেণ্টে এইটোৰ উপযুক্ত ল'ব লাগে বুলি আশা কৰিছোঁ। আৰু গাড়ী চলাচল কৰি আছে নাই? গাড়ী চলাচল সৰু সুৰা গাড়ী চলাচল কৰি আছে, ডাঙৰ গাড়ী যাব দিয়া নাই আমি, কিয়নো ইয়াতে এক্সিডেণ্ট হোৱাৰ বহুতেই ভয় আছে। কিয়নো একদম নিচৰ পৰা উঠাই লৈ গৈছে, মাটি খোৱাই লৈছে, এতিয়া একদম বহুত ৰিস্ক হৈ গৈছে। এইটো ইমিডিয়েট তাৰমানে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব লাগে। গ্ৰীষ্মকালীন অধিৱেশনৰ তৃতীয়টো দিনত বিধানসভাত গৃহীত হ'ল দুখনকৈ বিধেয়ক। বিধানসভাত গৃহীত হোৱা 10খন বিধেয়কৰ ভিতৰত আছে দুখন অতি গুৰুত্বপূৰ্ণ বিধেয়ক। আৰু এই দুই বিধেয়কক লৈ সদনত অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে দুজনকৈ মন্ত্ৰীক। এখন নহয়, দুখন নহয়, অসম বিধানসভাৰ মজিয়াত বুধবাৰে 10খনকৈ বিধেয়ক গৃহীত হ'ল। এই 10খন বিধেয়কৰ ভিতৰত দুখন বিধেয়ক অতি উল্লেখনীয়। সদনত গৃহীত হ'ল শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়কখন। এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে শিক্ষামন্ত্ৰী ডক্টৰ শৰ্মাক ধন্যবাদ জনায়। প্ৰস্তাৱটো হৈছে দ্য বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিল 2020 বি পাষ্ট। যিসকল ইয়াৰ সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সপক্ষে প্ৰস্তাৱ পাৰিত হৈছে আৰু এই বিধেয়কখনো পাৰিত কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। এটা কথা শুনি ভাল লাগিলে শিক্ষামন্ত্ৰীৰ পৰা যে আমি আগতে বিদেশলৈ গ'লে আমেৰিকাত আমি দেখোঁ বায়'লজিও পঢ়ে, আকৌ এইফালে মেনেজমেণ্টটো পঢ়ে। আমি বোলো কেনেকৈ পঢ়ে, এতিয়া আমাৰ দেশতো এইটো আহি গ'ল। গতিকে এইটো এটা মাল্টি ডিচিপ্লিনাৰী, এইটো ফাৰ্ষ্ট ইনষ্টিটিউট হ'ব। সেইফালৰ পৰা সতী সাধনীৰ নামতো হৈছে আৰু এটা নতুন এটা মানে দিশ এডুকেশ্যনত মুকলি কৰিব এখন বিশ্ববিদ্যালয়। মই সেইকাৰণে শুনি ভাল লাগিলে। এটা যিটো সময়ত আমি আচহুৱা বুলি ভাবিছিলোঁ। ইফালে সদনত গৃহীত হয় আনখন গুৰুত্বপূৰ্ণ বিধেয়ক দ্য আছাম হেৰিটেজ প্ৰটেকশ্যন, প্ৰিজাৰ্ভেশ্যন, কনজাৰ্ভেশ্যন এণ্ড মেইনটেনেন্স বিল 2020। এই ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণৰ বিধেয়কখন গৃহীত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বিবৃতি প্ৰদান কৰে সদনত। সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ঐতিহ্য ক্ষেত্ৰ সংৰক্ষণ বিধেয়ক গৃহীত কৰাত সদনক আৰু সকলো সদস্যক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী সোণোৱালে। এই দুখন বিলৰ সন্দৰ্ভত যিখিনি আপোনালোকে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে, অসমৰ ৰাইজে এই কথা মনত ৰাখিব। আমি সদায় অসমীয়া জাতিৰ অস্তিত্বৰ কথা কৈ আহিছোঁ। মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য ঐতিহ্য ৰক্ষা কৰি অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ যি সংকল্প এই সদনে গ্ৰহণ কৰি আহিছিল, আজি এই সংকল্প সম্পূৰ্ণ কৰাৰ দিশত দুয়োখন বিলে আগন্তুক দিনত উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে সেইবাবে মই পুনৰবাৰ প্ৰতিগৰাকী বিধায়কক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু মাননীয় অধ্যক্ষ ডাঙৰীয়া। কেমেৰা পাৰ্চন প্ৰভাস আৰু নিতুলৰ সৈতে বিজু কুমাৰ ডেকা,
নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন অভিনেতা অভিনেত্ৰী। স্বামীসহ কৰোনাত আক্ৰান্ত হৈছে বিশিষ্ট অভিনেত্ৰী চেতনা দাস। ইপিনে কোভিড-19ৰ চিকাৰ কে মোহনকে ধৰি বেহাৰবাৰী আউটপোষ্টৰ 13 গৰাকী কলা কুশলী। ৰাজ্যত ভয়ানক হাৰত বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ। কোভিড-19ত আক্ৰান্ত হৈছে ইজনৰ পাছত সিজন অসমীয়া ছবি জগতৰ কলা কুশলী। কোভিড-19ৰ চিকাৰ হ'ল ৰাজ্যৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু স্বামী বিমল দাস। 27 আগষ্টত বিমল দাসৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে 28 আগষ্টৰ দিনা চেতনা দাসৰ দেহতো ধৰা পৰে কৰোনাৰ অৱস্থিতি। পিছত দুয়োকে গুৱাহাটী মহানগৰীৰ GNRC হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰথম অৱস্থাত দুয়োৰে স্বাস্থ্য সুস্থিৰ হৈ আছিল যদিও বুধবাৰে চেতনা দাসৰ স্বামী বিমল দাস হঠাতে অসুস্থ হৈ পৰে। শেহতীয়াকৈ প্লাজমা থেৰাপি দিয়া হৈছে যদিও তেওঁৰ স্বাস্থ্য বৰ্তমানেও সংকটমুক্ত নহয় বুলি সদৰি কৰিছে চিকিৎসকে। আনহাতে চেতনা দাসৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও তেওঁক GNRCৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। She is also very fine on room air, 96% saturation. It's normal, ekdom normal. 96% in room air. কালি নিশাৰ বত কিবা অলপ বেয়া হৈছিল তেওঁৰ যেটা লৈ হ'ল GMC চলে না এনেকুৱা কোনো কথা নাই, এনেকুৱা কথা নাই। এনি ইয়াতে অবভিয়াসলি ফ্যামিলি মেম্বার্স ওয়ান্টেড, গভর্নমেন্ট ওয়ান্টেড ইয়াতে আমাৰ অবজারভেশন ভাল হয়। So that is the main reason why she has been shifted here. ইফালে বেহাৰবাৰী আউটপোষ্ট নামৰ টেলিভিছন ধাৰাবাহিকখনৰ 13 জনকৈ কলা কুশলীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। আক্ৰান্তসকলৰ মাজত আছে প্ৰচুৰভাৱে জনপ্ৰিয় হৈ পৰা কৌতুক অভিনেতা কে আৰু মোহনো। বৰ্তমান আটাইকেইজন সুন্দৰপুৰ স্থিত শ্বুটিং স্থলীতে কোৱাৰেণ্টাইন হৈ আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথম সংবাদত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।